ৰিলেশ্যনশ্বিপত ৰেচপেক্টটো কেনেকৈ আহে জানা? এইটো নহয় যে তোমাক তেওঁ আপুনি আপুনি বুলি মাতিব, ঠিক আছে, তুমি ল'ৰা হয় ছোৱালী হয় যি হয় আপুনি বুলি মানে মাতিব, সেইটো ৰেচপেক্ট নুবুজায়। ৰেচপেক্ট মানে হৈছে যিখিনি সময়ত তোমালোকৰ কাজিয়া হ'ব, যিখিনি সময়ত তোমালোকৰ মাজত অলপ প্ৰব্লেমছ হ'ব, অশান্তি আহিব, সেইখিনি সময়ত যেতিয়া তোমালোক দুজনে ৰেচপেক্টফুলি সেই চিটুৱেশ্যনটো হেণ্ডেল কৰিব পাৰিবা, দুজনে দুজনক ৰেচপেক্ট দি সমান পৰিমাণে, ঠিক আছে, তেতিয়াহে তোমালোকৰ সেই ৰিলেশ্যনশ্বিপটো লং লাষ্টিং হ'ব, বা তেতিয়াহে তোমালোকৰ সেই ৰিলেশ্যনশ্বিপটো চলাৰ চান্স থাকিব, ঠিক আছে। ডেটছ ৱাই ৰিলেশ্যনশ্বিপত ৰেচপেক্টটো ইম্পৰ্টেণ্ট। কিন্তু মানুহে ভাবে ৰেচপেক্ট মানে হৈছে যে মই একেবাৰে আপুনি বুলি মাতিম, তেওঁ বুলি মাতিম, যি কয় তাকে শুনিম, কিবা এটা কথা ক'লে চুপচাপ শুনি থাকিম, সেইটোক ৰেচপেক্ট কৰা নুবুজায়, ঠিক আছে। তোমাৰ নিজৰ অপিনিয়ন থাকিব, তোমাৰ পাৰ্টনাৰৰ নিজৰ অপিনিয়ন থাকিব, তোমালোকৰ যেতিয়া নিজৰ অপিনিয়ন মেটচ নহ'ব তোমালোকৰ কাজিয়া হ'ব, কিন্তু সেই তোমালোকে সেই কাজিয়াখন কেনেকৈ মানে হেণ্ডেল কৰা, ঠিক আছে, দুজনে দুজনক ডিছৰিছপেক্ট নকৰাকৈ, সেইটোহে মেটাৰ কৰে ৰিলেশ্যনশ্বিপত। একচুৱেলি ফেনৰ কাৰণে চুলিখিনি এনেকৈ বাৰে বাৰে হেৰি হৈ আছে কাৰণে এনেকুৱা কৰি আছোঁ, নহ'লে এইটোলৈও কোনোবাই কমেণ্ট কৰিব চুলিখিনি কিয় লাৰি আছা, নাকটো কিয় লাৰি আছা, যিয়ে হওক। গতিকে সেইটোৱে কথা। চ' বেয়া চিটুৱেশ্যন এটাত তোমালোকে যদি দুজনে দুজনক ৰেচপেক্ট নকৰা, তেতিয়াহ'লে সেই বেয়া চিটুৱেশ্যনটোত তোমালোকে দুজনে দুজনক মানে ইমান কিবা কিবি কৈ দিব পাৰা, বা এনেকুৱা কিবা কিবি কৰি দিব পাৰা য'ত ৰিলেশ্যনশ্বিপটোতো শেষ হৈ যাবই, তোমালোকে দুজনে দুজনৰ মুখৰ ফালেও চাব নোৱাৰিবা, ঠিক আছে, বহুতে কৰে, ঠিক আছে। গতিকে সেইটো কাৰণত ৰেচপেক্ট কৰাটো ইম্পৰ্টেণ্ট, কিন্তু জানিব লাগিব একচুৱেলি ৰেচপেক্ট মানেনো কি ৰিলেশ্যনশ্বিপত, আৰু কোনটো বস্তু আমি ৰেচপেক্ট কৰিব লাগে। ৰেচপেক্ট অকল আমি দুজনে দুজনক বাইদেউ ছাৰ এনেকৈ কৰি থাকিলে সেইটোক ৰেচপেক্ট কৰা নুবুজায়, ঠিক আছে।